অহা 7 তাৰিখৰ পৰা 11 জানুৱাৰীলৈকে কাৰেণ্ট চাপৰিত 10 সংখ্যক মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। ইয়াত প্ৰায় 22টা ইভেণ্টত প্ৰায় 6000 জন আৰ্টিষ্টে ইয়াতে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব। আৰু এইটো যিহেতু কাৰেণ্ট চাপৰিখন এটা পাৰ্মানেণ্ট আমাৰ এটা কালচাৰেল এটা গ্ৰাউণ্ড হিচাপে গঢ়ি তুলিব বিচৰা হৈছে আৰু ইয়াতে পুনৰ এইবাৰ অনুষ্ঠিত হ'বলৈ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু মই দেখিছোঁ আগৰবাৰৰ দৰে এইবাৰো যথেষ্ট উলহ মালহেৰে অনুষ্ঠিত কৰা হ'ব। যোৱাবাৰতো বহুত অসমৰ বিভিন্ন ঠাইত নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে, সকলোৱে প্ৰশংসা কৰিছে। আৰু অসমৰ আমাৰ যিটো সংবাদ মাধ্যম হওক বা বিশিষ্ট ব্যক্তিসকলক বুদ্ধিজীৱীসকলে মিচিং যুৱ মহোৎসৱক এটা অসমৰ উল্লেখযোগ্য এটা কাৰ্যসূচী হিচাপে তেওঁলোকে স্বীকৃতি দিছে। আৰু মই আশা ৰাখিছোঁ এইটো এটা সময়ত এটা নেশ্যনেল এটা ইভেণ্ট হিচাপে স্বীকৃতি লাভ কৰিব। আৰু সেইফালে ইতিমধ্যে যোৱাৰ যিটো প্ৰাৰম্ভিক যিটো এটা যে কেৰেক্টাৰ, এই প্ৰাৰম্ভিক কেৰেক্টাৰ ইতিমধ্যে অৰ্জন কৰিছে। আৰু আমি আশা ৰাখিছোঁ 10 বছৰৰ ভিতৰত ই এটা আন্তঃৰাষ্ট্ৰীয় এটা সাংস্কৃতিক এটা ইভেণ্ট হিচাপে স্বীকৃতি লাভ কৰিব। আৰু মই সকলো ৰাইজক মই আহ্বান জনাইছোঁ, এইবাৰ যিটো 10 সংখ্যক যিটো মিচিং যুৱ মহোৎসৱ সকলোৱে অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সহযোগ কৰিব লাগে। আৰু সকলোৱে তেওঁলোকে ইয়াত আহি যেন তেওঁলোকে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰে। অহাকালি 4 ডিচেম্বৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে CC2 কৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনক আমন্ত্ৰণ কৰিছে। মন্ত্ৰী গোটে যি প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিছে, সেই বিধানসভাৰ মজিয়াত দাখিল কৰা যি মন্ত্ৰী গোটৰ যি প্ৰতিবেদন আছে, সেই প্ৰতিবেদন সম্পৰ্কত আলোচনাৰ কৰাৰ কাৰণে অহাকালি আমাক CC2ক আমন্ত্ৰণ জনাইছে। আৰু CC2ৰ যি ক'বলগীয়া কথাখিনি আছে বা TMPKৰ বা আমাৰ জনজাতিসকলৰ যি কথা ক'বলগীয়া কথাখিনি আছে, আমি অহাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ সৈতে আলোচনাতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ যি প্ৰতিবেদন যি চাব কমিটি আছে, চাব কমিটিৰ ওচৰত আমাৰ যি ক'বলগীয়া কথাখিনি আছে সেইবোৰ আমি তেখেতসকলক আমি প্ৰথমে আমাৰ যিবোৰ দাবী আছে সেই দাবীসমূহ আমি মন্ত্ৰী গোটৰ যি মিটিং আছে CM লেভেলত, সেই লেভেলৰ মিটিঙত আমি দাখিল কৰাৰ পাছতে আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি জনাম। কিন্তু এটা বস্তু ঠিক যে আমি জনজাতিসকলৰ যি অধিকাৰ, জনজাতিসকলৰ সুৰক্ষা, সেই কথাৰ পৰা আমি কেতিয়াও পিছু হুকি নাযাওঁ। আমাৰ জনজাতি ৰাইজক বা জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলক, জনজাতিৰ যিমানবোৰ বুদ্ধিজীৱী জনজাতি সমাজ আছে, সেই সমাজখনক আমি জনাব বিচাৰিছোঁ আপোনালোকে আমাৰ প্ৰতি আস্থা ৰাখক। আমি আমাৰ যি জনজাতিৰ অধিকাৰ, আমাৰ যি জনজাতিৰ এটুকুৰাও ক'তো বাধা বিঘিনি নোহোৱাকৈ আমি আমাৰ এই আলোচনা আমি আগুৱাই নিম। তাৰ কাৰণে আমি জনজাতি ৰাইজক শান্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। অহাকালিৰ যি আলোচনা হ'ব CC2ৰ, সেই আলোচনাৰ পাছত আলোচনাৰ অগ্ৰগতি কি হৈছে সেই সম্পৰ্কত আমি অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আমি জনজাতি ৰাইজক, জনগোষ্ঠী ৰাইজক, অসমৰ ৰাইজক আমি অৱগত কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।